হেল্ল' বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ ঘাইগাঁও অঞ্চলত এতিয়া হঠাৎ হৈ পৰিছে টকাৰ বৰষুণ মাত্ৰ আকাশৰ পৰা পৰি আছে টকা আৰু ৰাইজে আছে বুটলি, ৰাইজৰ উদুলি মুদুলি, ৰাইজ দৌৰা ধপৰা টকা ল'বলৈ। কিন্তু এই টকা কিহৰ টকা, কেনেকুৱা টকা, অৰিজিনেল টকা হয়নে নহয়, এইখিনি জানিবৰ কাৰণে চাই থাকক আপোনালোকে এই ভিডিঅ'টো। আৰু ইয়াত আৰু ভাল লগা কিবা আপোনালোকে দেখিছে নহয় চাগে, ইয়াৰ চাওক ৰাইজে, ইয়াৰ চাওক টকা কেনেকৈ এজন মানুহে দলিয়াই আছে, টকাই দলিয়াই আছে, মাত্ৰ টকা উৰাই দিছে, আকাশত উৰাই দিছে। এই মানুহজন কোন, ইমান লাখপতি কৰৌপতি মানুহজন কোন আচলতে, এই মানুহজনে কিয় ইমান টকা উৰাই আছে আচলতে জানিব লাগিব, নহয়নে বাৰু? মজিয়াত ৰাস্তাত গোটেই টকা ইমান টকা হৈ গ'ল মানুহজনে, দেখিছে কি টকা ইয়া, দেখিছে? স্বৰ্গৰথৰ প্ৰচাৰ চলাইছে মানে সিদ্ধাৰ্থ শৰ্মাই। আমাৰ বেহৰবাৰী আউটপোষ্টৰ চবতকৈ ভাল লগা আৰু মৰম লগা অভিনেতাজন হৈছে কেকেদা। এই কেকেদাই আজি স্বৰ্গৰথৰ প্ৰচাৰ চলাবলৈ আমাৰ ঘাইগাঁও অঞ্চলত হঠাৎ আহি উপস্থিত হ'ল। তেওঁলোকে এনেধৰণে কেকেদাৰ, ৰাকেশ, ৰিচা চেত্ৰী, অমূল্য আছাম এনেধৰণে গোটেই অসমত ঘূৰি ফুৰিছে আৰু স্বৰ্গৰথ চিনেমাখনৰ শুভ মুক্তিৰ তেওঁলোকে প্ৰচাৰ চলাই আছে। আপোনালোকে আজি জানি লওক, মোৰ ভিডিঅ'টোৰ জৰিয়তে জানি লওক যে অহা 7 জুন তাৰিখে শুভ মুক্তি লাভ কৰিবলৈ গৈ আছে স্বৰ্গৰথ, আৰু কেকেদাই তাকেই কৈছে যে সকলো আহক স্বৰ্গৰথ চাওক, খুব ভাল পাব এনেকৈ বুলি কৈছে যে আপোনালোকে যি টিকেট কাটি চাব সেই পইচা কিন্তু অথলে নাযায় বুলি কৈ আছে। গতিকে সকলো আহক। দেখিছে গানটোত আপোনালোকে ভাল পাব, কেৱল চাবনে নাচায়? তাৰিখটো কিমান? থেংক ইউ। আৰু বাকী সকলকো আপোনালোকে প্ৰচাৰ কৰিব, কিন্তু চাই ভাল পালে দেই, আমাৰ বিশ্বাস ভাল পাব লাগে। থেংক ইউ। আমাৰ এই অকণ ক'ব এই কথা একেখিনিয়ে 7 তাৰিখে আপোনালোকে হললৈ যাব, আৰু আজি ইমান এইকেইজন মানুহে আছে, আপোনালোকে ঘৰত ক'ব, মিতি কুটুম্ব চবকে কৈ দিব যে 7 তাৰিখে স্বৰ্গৰথ নামৰ এখন চিনেমা আহি আছে, আমি সকলোৱে চাব লাগিব। চাবনে? এই কেকে টকা মিলাই থৈ গৈছে বুলি কৈ দিব। ফ্ৰীকে অহা 7 তাৰিখে নামৰ এখন চিনেমা আহি আছে, কৰিলে আমি চবেই হ'ব, হ'বনে? মই যে কৰিব নালাগে, ইমান গৰম ঘৈণীয়ে ফোন কৰিছে, মোৰ ইমান ভাল লাগিছে বোলে, গুচি আহা, মই তোমাৰ মৰমত ঘৰতে ৰাখিম, ভালকে খুৱাম গুচি আহা। ঘৈণীয়ে তেনেকে কৈছে, ইমান ভাল লাগিছে, ফোন কৰি কৈছে, খালি মই সুধিবলৈ পাহৰি থাকিলো কাৰ ঘৈণী। থেংক ইউ।